আজি মই দিনটো মই একো খোৱা নাই, বহুত ভোক লাগিছে। ইমান ভোক লাগিছে, তেনেকৈ ডিউটি গৈছোঁ। ৰাতিপুৱা 10টা বজাত ডিউটি গৈছোঁ, পুৰাটো একো খোৱা নাই। পোলাও ডিম জলকীয়া ভোক লাগিছে, বৰ ভোক লাগিছে। দিনটো নোখোৱাকৈ আছোঁ। আজি মোৰ ডিউটি কাষ্টমাৰ ভিৰ আছিলে। মই যে 2টা বজাত ছুটি হ'ব, আজি দেওবাৰ 2টা বজাত নহ'লে 5টা বজাত ছুটি হৈছে। মই এইটো ৰুমত আহি খামহি নোৱাৰিলোঁ, বৰ ভোক লাগিছে। ইমান ভোক লাগিছে মোৰ। মই ভোকতে নাখাইছোঁ, কিন্তু মই এনেকৈ নাখাওঁ, ভোক লাগিছে। আৰু অলপ আছে নেকি, মানে হোটেলৰ পৰা লৈ আহিছিলোঁ। টেষ্টিং আছে খাবলৈ, বহুত ভাল লাগিছে। এই জলকীয়াটো খালে চাইছোঁ, আমি নাখাওঁ। দিনটো নাখালে গেষ্ট্ৰিক হৈ যাব দেই। বহুত ভুল আছে। অলপ চুচি মাছো খাইছোঁ। খাই ইমানেই ভাল লাগিছে। পোলাও, বিনছ, একো নাই তাত, আলু বিনছ দি পেলাই পোলাও বনাইছিলে। মানে হোটেলৰ পৰা মই লৈছিলোঁ পেক কৰি, পাৰ্চেল খোৱা নাছিলোঁ, এতিয়া খাইছোঁ। টাইমমতে যদি খানা নাখাওঁ মোক গেষ্ট্ৰিকে ধৰে। ৰাতিপুৱা সদায় খালী পেটত গেষ্ট্ৰিক টেবলেট খাওঁ আৰু দিনটো ভাত নাখাওঁ, কি হ'ব বাৰু? ভোকতে মই আজি এনেকৈ খাইছোঁ। দেওবাৰে সদায় হাফ ছুটি হয়, 2টা 2:30 হৈ যায়। আজি মানে কেতিয়াবা ভিৰ হৈ যায়, আজি ভিৰ আছিলে, 5টা বাজিলে, 2টা বজাত হাফ ছুটি গৈ 5টা বাজিলে। মোকে জীৱ অৰি গৈছে, একাপ চাহো খোৱা নাই, মই ইমান ভিৰ, চাহ একাপো খোৱা নাই। ঘৰত আহি খামেই, ৰুমত আহি খামেই, পাৰ্চেল লৈ আহিলোঁ, খুৱাই নিছিলোঁ, এতিয়া খাইছোঁ। বহুত ধুনীয়া লাগিছে খাই। মোক দালি চালি এইবিলাক নালাগে, এনেকৈ যদি শুকানে দিয়ে খাই দিওঁ। দালি কিবা কিবি ধেৰ লৈ যায়, এইবিলাক খাই ইমান ভাল নালাগে মোৰ। এখন বা দুখন চব্জি হ'লে হৈ যায়, শুকান ভাজি, জলকীয়াটো চকুত লাগিলে, জলকীয়াতে হ'ব দিয়া।